নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো কাটঅফৰ ওপৰতে লৈ আহিছোঁ। ইতিমধ্যে আমাৰ চেনেলত দুটাকৈ কাটঅফ ভিডিঅ' আগবঢ়োৱা হৈছে। আপোনালোকে কিমান নম্বৰ পালে ছেভ জোন বুলি ভাবিব পাৰে, তাৰ ওপৰত দুটাকৈ ভিডিঅ' আগবঢ়াইছোঁ। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দুটা দি দিম, ভিডিঅ'টো গৈ চাই ল'ব। আপোনালোকে এটা আইডিয়া পাব যে আপোনালোকৰ কিমান মাৰ্ক থাকিলে ছেভ জোন বুলি ধৰিব পাৰে। এইখন এখন মই গ্ৰেজুৱেট টিচাৰৰ এডেনাম খুলি লৈছোঁ। এডেনামখনত কি লিখা আছে, আমাৰ পষ্টখিনি ভাগ কৰি দিছে। এই আমাৰ 5টা ভাগত পোষ্ট ভাগ কৰি দিয়া হৈছে। আপোনালোকৰ প্ৰত্যেকটো আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বাবে আমাৰ 2111টা পোষ্ট আছে। ঠিক তেনেকৈ মেথছৰ বাবেও আছে, আমাৰ আৰ্টছৰ বাবে আছে, হিন্দীৰ বাবে আছে, সংস্কৃতৰ বেছি পোষ্ট নাই, 226টা পোষ্ট আছে। টোটেল পোষ্টৰ সংখ্যা হৈছেগৈ আপোনাৰ 804টা। কিন্তু এতিয়া কথাটো হ'ল, আমাৰ কাট অফ কিন্তু বেলেগে যাব। এই প্ৰত্যেককেইটা ছাবজেক্টৰে কাট অফটো আপোনালোকে বেলেগে যাব। ছায়েন্সৰ আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাট অফ বেলেগকৈ যাব, লগতে মেথেমেটিক্সৰ কাট অফটো বেলেগকৈ যাব, আৰু আমাৰ আৰ্টছৰ কাট অফটো বেলেগকৈ যাব, হিন্দীৰ কাট অফ বেলেগ যাব, আৰু সংস্কৃতৰ কাট অফ বেলেগ যাব। প্ৰত্যেকটো পোষ্টৰে কিন্তু কাট অফ বেলেগ যাব। আপোনালোকৰ কিছুমানে খুব কম নম্বৰ পায়ে আপোনালোকে চিলেকশ্যন হ'ব, কিন্তু কিছুমানৰ খুব হায়েষ্ট নম্বৰ থাকিলেও চিলেকশ্যন নহ'ব। কিয় কৈছোঁ এনেকৈ, কাৰণ পোষ্টখিনিয়ে ভাগ কৰি দিছে। আপোনালোকে চাওক, এডেনামখনত পোষ্টখিনি ভাগ হৈ আছে, যিহেতু আমাৰ কাট অফটো বেলেগে আহিব। এটা বিশেষ পোষ্ট আমাৰ 2 নম্বৰ যিটো লিখা আছে গ্ৰেজুৱেট টিচাৰ মেথেমেটিক্স, এই পোষ্টটোৰ কিন্তু কাট অফ আপোনালোকে একেবাৰে কম দেখিবলৈ পাব। আমাৰ এই ছায়েন্স বা আৰ্টছৰ যদি 80 নম্বৰ পায়ো এজনে চাকৰি পোৱা নাই, কিন্তু আমাৰ গ্ৰেজুৱেট টিচাৰ 40-45 নম্বৰ পায়ো কিন্তু চাকৰি পাব। তেনেকুৱা কেণ্ডিডেট ওলাব, কাৰণ গ্ৰেজুৱেট টিচাৰ আমাৰ মেথেমেটিক্স, ইয়াৰ পোষ্টৰ সংখ্যা আপোনালোকে চাওক, বহুখিনি পোষ্ট আছে। 1737টা পোষ্ট আছে গ্ৰেজুৱেট টিচাৰ মেথেমেটিক্স। কিয় কৈছোঁ মই মেথেমেটিক্সৰ কাট অফটো কমিব বুলি। এই মেথেমেটিক্সৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকক কিছুমান গাইডলাইন দিছিলে, সেই গাইডলাইনখিনি মই দেখাই আছোঁ আপোনালোকক। আমাৰ যি ইয়াত মেথেমেটিক্সৰ কথা কৈছোঁ, মেথেমেটিক্সৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব। মেথেমেটিক্সত মেজৰ থাকিব লাগিব, লগতে আপোনালোকৰ পাছ ক'ৰ্ছ হিচাপে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, এই 3টা ছাবজেক্টৰ ভিতৰত কোনোবা এটা ছাবজেক্ট পাছ ক'ৰ্ছ হিচাপে থাকিব লাগিব। তেতিয়াহে আপোনালোক এলিজিবল হয় বুলি ধৰাব। যদি আপোনালোকৰ এই পাছ ক'ৰ্ছ মেজৰ ছাবজেক্ট মেথেমেটিক্স নাথাকে, তেনেহ'লে আপোনালোকৰ পষ্ট গ্ৰেজুৱেটত যদি মেথেমেটিক্স ছাবজেক্টটো আছে, তেনেহ'লে আপোনালোকে তেতিয়াও এলিজিবল হ'ব। তলত লিখা আছে সেই কথাখিনি, যে আপোনালোক পষ্ট গ্ৰেজুৱেট যদি মেথেমেটিক্সত আছে, তেনেহ'লে আপোনালোক এলিজিবল হয় বুলি। কিন্তু আমাৰ ফিজিক্স, কেমেষ্ট্ৰিটো আপোনালোকৰ পাছ ক'ৰ্ছ হিচাপে থাকিব লাগিব, আৰু মেথেমেটিক্সত মেজৰ থাকিব লাগিব, তেতিয়াহে আপোনালোক ইয়াৰ বাবে এলিজিবল হয়। কিন্তু এনেকুৱা কেণ্ডিডেট কম ওলাব। সেইকাৰণে আমাৰ যি গ্ৰেজুৱেট টিচাৰ মেথেমেটিক্সৰ পোষ্টৰ সংখ্যা ভালেমানখিনি আছে, আপোনালোকে দেখিছেই 1737টা, আৰু কেণ্ডিডেটৰ সংখ্যাও বৰ বেছি নাই। সেইকাৰণে মই কৈছোঁ যে এই পোষ্টৰ আপোনালোকে খুব কম কাট অফ দেখিবলৈ পাব। মই ইয়াৰ আগত যি কাট অফৰ ভিডিঅ' আগবঢ়াইছিলোঁ, তাত কেইজনমানে কমেণ্ট কৰি কৈছে যে কাট অফটো ইমান হাই নাযায়, যিহেতু পেপাৰখনৰ লেভেলটো অলপ টান আছিল, সেইকাৰণে কাট অফ ইমান হাই নাযায় বুলি কৈছিলে। হাই নাযাব, কিন্তু কিছুমানৰ ক্ষেত্ৰত কিন্তু হাই যাব। আপোনালোকে একেবাৰে হাই নাযাব বুলিও নাভাবিব। আমাৰ যেনেকৈ আপোনালোকৰ ছায়েন্সৰ কেণ্ডিডেট বহুত ওলাব, গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কেণ্ডিডেট বেছি ওলাব, লগতে আমাৰ আৰ্টছৰ কেণ্ডিডেট বেছি ওলাব। তেনে ক্ষেত্ৰত আপোনালোকৰ এই দুটা কেটেগৰীৰ কিন্তু কাট অফটো আপোনালোকে হাই অলপ ওপৰত দেখিব। আমাৰ বাকী এই সংস্কৃত, হিন্দী, লগতে আমাৰ যি মেথেমেটিক্স মই ক'লোৱে, মেথেমেটিক্সৰ কাট অফটো একেবাৰে ল' দেখিবলৈ পাব আপোনালোকে। এইকেইটা কিন্তু আপোনালোকে ল' দেখিব। বাকী আমাৰ যি ছায়েন্স আৰু আৰ্টছৰ কথা ক'লোঁ, সেইকেইটা কিন্তু কাট অফ আপোনালোকে হাই দেখিবলৈ পাব। ইয়াৰ কিন্তু মেৰিট লিষ্ট এখন নোলায়, ইয়াৰ মেৰিট লিষ্ট পৃথকে ওলাব। প্ৰত্যেকটো আমাৰ 5টা ভাগত যিহেতু ভাগ কৰি দিছে, আপোনালোকে 5খনকৈ মেৰিট লিষ্ট দেখিবলৈ পাব। প্ৰত্যেকটো কেটেগৰীৰে মেৰিট লিষ্ট বেলেগ হ'ব। আমাৰ ছায়েন্সৰ মেৰিট লিষ্ট বেলেগ হ'ব, মেথেমেটিক্সৰ মেৰিট লিষ্ট বেলেগ হ'ব, লগতে আৰ্টছৰ মেৰিট লিষ্টটো বেলেগ হ'ব, হিন্দীৰ মেৰিট লিষ্টটো বেলেগ হ'ব, সংস্কৃতৰ মেৰিট লিষ্টটো বেলেগ হ'ব। সৰ্বমুঠ আমাৰ 8400 পোষ্টৰ আমাৰ 5টা কেটেগৰীত আপোনালোকে মেৰিট লিষ্ট দেখিবলৈ পাব। আমাৰ পষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰতো আপোনালোকে তেনেকৈয়ে দেখিবলৈ পাব। আপোনাৰ পষ্ট গ্ৰেজুৱেটৰ ওপৰত বেলেগ এটা ভিডিঅ' লৈ আহিম। এটা ভিডিঅ'তে গোটেইখিনি কথা ক'বলৈ গ'লে ভিডিঅ'টো খুব দীঘল হৈ যাব, আপোনালোকে আমনি পাব বুলি মই সেইখিনি বেলেগকৈ এটা ভিডিঅ'ত লৈ আহিম। আমাৰ যি মেথেমেটিক্সৰ কেণ্ডিডেট আছে, আপোনালোকে 40-45 নম্বৰ যদি কৰি আহিছে, তেনেহ'লে আপোনালোক ছেভ বুলি ধৰিব পাৰে। হয়তো ইয়াতকৈ কমো গুচি যাব পাৰে। আমাৰ কেণ্ডিডেটৰ সংখ্যা নহ'লে মানে হয়তো ইয়াৰ ভেকেণ্ট থাকি যাবও পাৰে। যদি কেণ্ডিডেটৰ সংখ্যা কম হয়, তেনেহ'লে
আমাৰ মেথমেটিক্সৰ কেণ্ডিডেট বেছি নোলাব। আমি এটা তথ্যৰ পৰা গম পাইছোঁ যে মেথমেটিক্সৰ কেণ্ডিডেট খুব বৰ বেছি নাই, তাৰ কিছুমান এবচেণ্টো আছে। তেনে ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে আমাৰ এই মেথমেটিক্সৰ যিটো কাট অফ সেইটো একেবাৰে আপোনালোকে কম দেখিবলৈ পাব। গ্ৰেজুৱেট টিচাৰৰ লগতে সংস্কৃত আৰু হিন্দীৰ কাট অফটো আপোনালোকে কম দেখিবলৈ পাব। মই ক'লোৱে বাকী দুটাৰ কাট অফ আপোনালোকে অলপ হাই দেখিবলৈ পাব। এইকেইটাৰ কাষ্টৰ আপোনালোকে কাট অফটো কম দেখিবলৈ পাব। মই ক'লোৱে কিছুমানে 80-90 পায়ো চাকৰি নাপাব, 80-90 নম্বৰ পায়ো চাকৰি নাপাব, কিন্তু কিছুমানে 50-40 নম্বৰ পায়ো তেওঁলোকে চাকৰি পাব। এইটো চৰকাৰৰ ৰুলেই হয়। তাৰমানে আমাৰ ভেকেঞ্চি যিহেতু আমাৰ হিন্দী পোষ্টতো নি মানে সংস্কৃতৰ এজনক দিবগৈ নোৱাৰে, আমাৰ সংস্কৃত পোষ্টতো হিন্দীৰ এজনক দিব নোৱাৰে, ঠিক তেনেকৈ মেথছৰ পোষ্টতো আমাৰ এজন আছামিজ বিভাগৰ শিক্ষকক দিব নোৱাৰে। ঠিক তেনেকৈ চাবলৈ গ'লে আমাৰ কিছুমান কাষ্টৰ কি হ'ব, কিছুমান কাষ্ট মানে কিছুমান কেটেগৰীৰ আমাৰ কি হ'ব, কাট অফটো বাঢ়িব, কিছুমান কেটেগৰীৰ কাট অফটো কমিব। ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ। আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক দি থাকিলে আপোনালোকে লগে লগে ন'টিফিকেশ্যন পাব। আজিলৈ আহিছোঁ, ধন্যবাদ।